हेलो एवरीवन गुड मर्निंग आशा करूँ आपनालोक सकलो भाले आछे आरो आमिও भाले आछो आरो আজি क्रिसमासर दिनाखन आमी पिकनिक যাব ওলাইছো আমি আছো এতিয়া বেংগলত গুৱাহাটীৰ পৰা আহিলো কেদিনমান আগত আৰু এতিয়া আমি ইয়া বাবাৰ লগত প্ৰথম পিকনিক যাত্ৰা কৰিব লৈছো আৰু বাবাৰ মেমৰি হিচাপে ইউটিউব চেনেলত ভিডিওটো হাসি ৰাখো পিছত চাব পাৰিব ডাঙৰ হলে আৰু এতিয়া ইয়া পিকনিক স্থলী পাই গলো ইয়াত 200 টকা ললে যেহেতু তেওঁলোকে ঠাইখিনি সাবচিকুন কৰি ৰাখে আৰু 200 টকা দিয়াত একো আপত্তি নাই আৰু ধুনিয়া ঠাইডোখৰ আগতে আপোনালোকক এবাৰ ব্লগ বনাই দেখুৱাইছো আজি আকৌ এবাৰ দেখুৱাম আৰু আজিৰ পৰা হে বলে ইয়াতে পিকনিক আৰম্ভ হৈছে আৰু লাকিলি আমি আজি আহি গলো ক্ৰিসমাসৰ দিনাখন পৰিবেশটো বহুত বেছি ধুনিয়া কিন্তু আগতে যেনেকুৱা পিকনিকৰ টাইমত বহুত বেছি ঠাণ্ডা আছিল আজিকালি তেনেকুৱা নাই বহুত কমি গল আৰু এয়া বাবা একদম চুপচাপ হৈ আছে আৰু দুমামান গলেহে গম পাম বাবাৰ মানে আসল ৰূপটো ইমান উৎপাত কৰিব আৰু আপোনালোকক হেইবোৰটো দেখুৱাই থাকিম এতিয়া বহুত বেছি ঠাণ্ডা আৰু ইয়া বাইদেউজনী আমাক হেল্প কৰি দিয়ে মাজে মাজে খুব বেছি ভাল হয় মৰমিয়াল হয় আৰু ইয়া পৰিবেশটো চাওকচোন বহুত গছ আছে ইয়া হাসি গছেই নে কি জানো বহুত গছ আছে আৰু ইয়াৰে মাজত বহুত পিকনিক পাৰ্টি আহিছে অকনমান পিছত ফুৰিব যাম আৰু আমাৰ ৰন্ধা মেলা একো প্ৰবলেম নাই ধুনিয়াকে বনাই অনা হৈছে সেই কাৰণে আমি অকনমান পলমকে আহিছো আৰু ইয়াত বাবাৰ লগত বনাই মেলি খোৱাটো সম্ভৱ নহয় সেই কাৰণে ধুনিয়াকে জি ইচ্ছা গৈছে সেইখিনি মায়ে আৰু বাইদেউজনীয়ে লগ হৈ বনাইছে আৰু আগপিনে হখন ধুনিয়া পাহাৰ আৰু মাজতে এইটো টৰ্চা ৰিভাৰ আৰু পানী যেতিয়া বহুত বেছি থাকে তেতিয়া আৰু বেছি ভাল লাগে আৰু বহুত ক্লিন হয় আৰু ওচৰৰ পৰা আপোনালোকক অকনমান পিছত দেখুৱাই দিম পৰিবেশটো বাৰু আপোনালোকে দেখি কেনেকুৱা পাইছে নিশ্চয় কমেন্ট কৰি জনাই দিব আৰু ইয়া ঠাণ্ডা ঠাণ্ডা পৰিবেশটো অকনমান উপভোগ কৰক আপোনালোকেও পিকনিক খালে ইয়াতে কেনেকুৱা এটা ফিল হ'ব বহুত বতা মাৰি আছে কিন্তু গৰমো আছে रोड परिसे चकुत बाबा बाबू को पकड़ो लोग दोनों को दे दो हम लोग दोनों बाद में खाओगे ना इसके लोग को भूख लगा আৰু এতিয়া আমি খোৱা আৰম্ভ কৰিম যেহেতু 2টা বাজিছে বহুত বেছি ভোকো লাগিছে আৰু ৰান্ধি মেলি অনা হৈছে কাৰণে অকনমান পলম হৈছে আমাৰ আহোতে কোনো কথা নাই আমি খাই মেলি ধুনিয়াকে ফুৰিম আৰু মা আৰু বাইদেউজনীয়ে লগ হৈ আজি অকনমান স্পেশালকে বনাইছে আৰু বহুত বেছি ডাঙৰ টপলাও নাই কাৰণ আমি মানুহ এইকেজনে জনে জিতু খাই ভাল পায় সেই হিচাপত বনাই আনিছে আৰু আমি খাই মেলি ফুৰিম ধুনিয়াকে আৰু এতিয়া ইয়াতে আমি ধুনিয়াকে বেডশিট এখন পাৰি দুজনকে খাই লওঁ যেহেতু বাবা আছে বাবাক ল'ব লাগিব সেই কাৰণে আৰু কি আনিছো অকনমান আপোনালোকক দেখুৱাই দিম ওপৰে ওপৰে আমি সব ফকাটো হৈ আছো ফকাটো ও এই আনিছে এতে দুখন লাগিছে প্লাষ্টিক কি আছে দেখাও ইয়াতে ধুনিয়াকে কাহিৰ ওপৰত এয়া ডিসপোজেল পাত লৈ লম আৰু ইয়া চিকেন স্পেশাল কে বনাইছে আজি একদম ইয়া স্পেশাল ডাল ফ্ৰাই সব মই পৰি দেব মনে হয় তলটো লৈ দিয়া তলত দিয়া কোনে নি বহুত বেছি আইটেম আনা নাই জিনে যিখিনি খাব পাৰো সিমানখিনি আনিছো মাছটো আনা নাই বাকি অনা হৈছে পনীৰ আছে মাছৰ বাহিৰে গোটেইখিনি আছে আমাৰ ন কাৰণ মাছটো কাটা চাটা বাছি থাকিব দিগদাৰ ইমান খাব নোৱাৰো এইটো বেঙেনা ফ্ৰাই আন্ডা বইল আছে ইয়াতে পনীৰ আৰু ইয়াতে আছে পনীৰ দেখাই দিও আৰু বনাইছে আজি স্পেশাল কে ইয়া পনীৰ গ্ৰেভি পুৰা টেষ্টি এনেকে একবাৰ দেখাই দিও
হৈ গ'ল দিদি আৰু এয়া আমি খোৱা আৰম্ভ কৰিলোঁ আৰু ভাত নহয় পোলাও বনাইছে পোলাওটো একদম স্পেচিয়েল বনাইছে আপোনালোকক দেখুওৱা নহ'ল দূৰৰ পৰাই অকণমান মায়ে ভিডিঅ' কৰিছে কৰিব দিছিলোঁ উপায় নাই মায়ে গম নাপালে আঙুলিটো কেমেৰাৰ পিনেই থাকি গ'ল আৰু এয়া আমি খাব ল'লোঁ আৰু অলপ কৰোঁ আৰু अस्मिता कहा देखो बाबू इधर देखो ओ दैट ইয়াতে অকণমান বাবাক ফুৰাই আছোঁ আৰু আজিহে মনটো ভাল লাগিছে কিবা এটা ঘৰৰ পৰা ওলাই আহি বহুত দিন ফুৰা হোৱাই নাছিল আৰু এইবাৰ মা আৰু বাইদেউ বহি গ'ল ধুনীয়াকৈ আৰু মই বাবাক লৈ আছোঁ আৰু হাজবেণ্ডকে অকণমান ভিডিঅ' কৰি ৰাখিব দিলোঁ সকলোৰে মেমৰি থাকিব লাগিবতো আৰু মা আৰু বাইদেৱে বহুত কষ্ট কৰি বনাইছে ৰাতিপুৱাৰ পৰা আৰু নুঠালে কেনেকুৱা হ'ব আৰু এতিয়া সকলোৱে খাই মেলি উঠিলোঁ আৰু পৰিৱেশটো চাওকচোন বহুত বেছি ধুনীয়া আৰু পানী যেতিয়া ফুল থাকে আৰু বেছি ভাল লাগে আৰু এইটো টৰ্চা ৰিভাৰ বহুত বেছি ক্লিন হয় আৰু এতিয়া এই তলতটো দেখাই পাইছে তলটো একদম দেখা হৈ আছে আৰু এতিয়া এয়া চাওকচোন গছবিলাক পিকনিক পাৰ্টি বহুত কম আজিৰ পৰাহে ষ্টাৰ্ট হৈছেতো সেইকাৰণে আহিছে ইমানো কম নহয় ইফালে আহাচোন তুমি মোক এনেকৈ কৰিছা শেষে হ'ল दीदी अच्छा लगा पेट फुल ना और ये तो खत्म कर दीजिए এতিয়া বাবা অকণমান শুই গ'ল সেইবাবে গাড়ীৰ ভিতৰতে অকণমান কোলাত লৈ শুৱাই দিছোঁ কিন্তু গৰম যে লাগিছে আৰু মোৰ আৰু পানীখিনি দেখিছেনে একদম ক্লিন হয় আৰু পানী যেতিয়া ফুল থাকে আৰু দেখিবৰ কাৰণে ধুনীয়া হয় নদীটো আৰু এতিয়া আমি ফুৰি আহোঁ আপোনালোকক যিমান পাৰোঁ দেখুৱালোঁ এয়াই আৰু ডালচিংপাৰা ঠাইখিনি ৰাণ বাহাদুৰ বস্তি পিকনিক প্লেচটো আৰু ধুনীয়া আৰু ভাল লাগে কিবা এটা আৰু কেইদিনমান পিছত লেতেৰাই হ'ব বহুত পিকনিক পাৰ্টি আহি গ'লে তাৰ মাজত চাফাও কৰি থাকে আৰু এয়া বাবা উঠি গৈ মাৰ কোলাত বহি আছে বেচেৰাটো কান্দিছে বহুত গৰম লাগিছিল তাৰ আৰু বতাহ মাৰি আছে যে তাৰ কাৰণে চুৱেটাৰ পিন্ধি থৈ দিছিলোঁ তাক সেইকাৰণে কান্দি অৱস্থা বেয়া এতিয়াহে অকণমান আৰাম পাইছে আগৰ নিচিনা পিকনিকৰ টাইমত যিটো ঠাণ্ডা লাগিছিল তেনেকুৱা ঠাণ্ডা এতিয়া নাই আৰু 2-3 বছৰ গ'লে চাগে আৰু কমপ্লিটলি ঠাণ্ডাটো নোহোৱাই হৈ যাব নেকি আৰু এতিয়া আমি যাবৰ টাইমত অকণমান কুলফি খাই লৈছোঁ মা আৰু বাইদেৱে কুলফি খাইছে আৰু আমি হাজবেণ্ড মই দুজনে চকোবাৰ খাইছোঁ আৰু এতিয়া আমি যাব ওলালোঁ গাড়ীত বহি ল'লোঁ ধুনীয়াকৈ গৈ থাকোঁ এতিয়া সোনকালেই হ'ল আমাৰ কিনো কৰিম আৰু ইয়াতে থাকি খাই লৈ অকণমান ফুৰিলোঁ এনজয় কৰিলোঁ আৰু বহুত বেছি ভাল লাগিল 2024 শেষ হ'বৰ হ'ল আৰু শেষৰ টাইমত আমি এনেকৈ ধুনীয়াকৈ এটা পিকনিক কৰিব পাৰিলোঁ বাবাৰ লগত ফাৰ্ষ্ট টাইম আৰু বহুত বেছি ভাল লাগিল আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাই আৰু বেছি ভাল লাগিল আৰু এতিয়া আমি গৈ থাকোঁ 4টা বাজিছে আৰু বাবা আছে যিহেতু ইমান দেৰিলৈকে নাথাকোঁ সিও ঠাণ্ডা পাব আৰু আহি থকা নতুন বছৰটো সকলোৰে কাৰণে ভাল হওক তাৰেই কামনা কৰিলোঁ আৰু সকলোকে নৱবৰ্ষৰ বহুত শুভকামনা যাচিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে শেষলৈকে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব বাই বাই আৰু এয়া চাওকচোন বাবাৰ কেনেকুৱা ফূৰ্তি লাগিছে পিকনিকৰ পৰা আহি পিনে বলক তেন্তে আজিলৈকে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ বাই বাই সকলোৱে ভালে থাকিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম